অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধুৰ ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুৰ সুইছা তোৰ মানৱৰ কাৰণে মই কিমান কষ্ট পাবলগীয়া হৈছে ডু ইউ নিড তোমালোকে সম্পৰ্কটো কিয় ইমান জটিল কৰি পেলাইছা মই ধৰিব পৰা নাই তাই তোমাৰ কথা শুনিব নোখোজে তুমি তাইৰ কথা শুনিব নোখোজা আগতেতো এনেকুৱা কেতিয়াও নাছিলা যিটো প্ৰমাণ পালে মই গম পাম যে দেউতা সঁচাকৈ দোষী ছাৰৰ এটা পুৰণি বাকচ আছে কিন্তু সেইটোৰ চাবিটো মোৰ লগত নাই আৰু ইমান দিনে কোনেও খুলিবলৈ চেষ্টা কৰা নাই মানৱ ইমান ভাবি কি পাবা যিজনী ছোৱালীৰ কাৰণে এইটো পৰ্যায় পাব পাৰিছা সেইজনী ছোৱালীক লৈ নিজকে ইমান প্ৰশ্ন কিয় কৰি আছা এয়া ভাল পোৱাৰ বাহিৰে একো নহয় মই বুজি পায়ো নুবুজাৰ দৰে হৈছোঁ জান্দা আগে পিছে মই এনেকুৱা এগ্ৰেছিভ কেতিয়াও নাছিলোঁ কিন্তু নৈক লগ পোৱাৰ পিছৰ পৰা মই বেছি দুৰ্বল হৈ পৰিছোঁ মানৱ যাৰ কাৰণে তুমি ইমান দুৰ্বল হৈছা যাক হেৰুৱাম বুলি তোমাৰ ভয় হৈছে তেনেহ'লে মোৰ মতে তুমি তেওঁক কাষলৈ লৈ আহা তাক নিজৰ কৰিবৰ কাৰণে মই বহুত পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব জান্দা আচলতে সেই ল'ৰাজনৰ ওচৰত নৈৰ মাকহঁত ঋণী হৈ আছে তাক এইবোৰৰ পৰা মুক্ত কৰিবৰ কাৰণে এই সকলোবোৰ ধাৰ মাৰিব লাগিব বাৰু এই ল'ৰাজনৰ পৰিস্থিতি এতিয়া কেনেকুৱা আপুনি কিবা খবৰ পাইছেনে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই মই খবৰ পোৱা মতে সি বৰ্তমান সুস্থ অৱস্থাতে আছে যদি সুস্থ অৱস্থাতে আছে তেতিয়াহে চিন্তা কৰিবলগীয়া কথা কাৰণ ইমান এটা ডাঙৰ ঘটনা হৈ যোৱাৰ পিছত সিহঁতে আৰু কেতিয়াও মোক সহজভাৱে নলয় তেনেহ'লে তুমি কি কৰিম বুলি ভাবিছা মই এপাক নৈ ঘৰৰ পৰাই আহোঁ ইমান এটা ডাঙৰ ঘটনা হোৱাৰ পিছত সিহঁত বা কেনেকৈ আছে খবৰ এটাকে লৈ আহোঁ ইমান এটা ডাঙৰ ঘটনা হৈ যোৱাৰ পিছত তেওঁলোকে বা কি পৰিস্থিতিৰ মুখামুখি হৈ আছে তুমি পলম নকৰিবা এতিয়াই যোৱা আপুনি ঠিকেই কৈছে মই এতিয়াই যাম
হৰি আপুনি ইয়াতে বহি কি কৰি আছে হে মন কাইলৈ ৰৈ আছো বজাৰ কৰিবলৈ কেতিয়া বৈ গ'ল সময়মতে যদি বজাৰ নাপাহি সময়মতে কেনেকৈ খোৱা হ'ব বাৰু ফোন কৰক মুখখন মেলি কি বহি চাই আছে ফোনটো লগাই আছো সুইচ অফ পাই আছো ময়ো মন্দাক ফোন কৰি আছো কিন্তু পোৱা নাই বজাৰলৈ যোৱাটো বহুত সময় হ'ল তাকেইটো আগে পিছেচোন তেনেকুৱা কেতিয়াও নকৰে আজি কিবা বেলেগ বস্তু বজাৰ কৰিবৰ কাৰণে কিজানি বেলেগক গেলি গেছি কিজানি বাইদেউহঁতক কিবা স্পেচিয়েল খুৱাম বুলি ভাবছি তেখেতে আমিতো তেনেকুৱা স্পেচিয়েল খাম বুলি একো কোৱা নাই মোৰ দেখোন মনটো কিবা বেলেগ বেলেগ গোন্ধাইছে হেৰি আপোনাৰ মনটো বৰ ঘনে ঘনে গোন্ধে থাকে আপুনি বৰ সন্দেহ কৰে কিবা কাৰণত কাৰোবাৰ ঘৰলৈকে গ'ল নেকি মন কয়তো তেনেকৈ কা ঘৰলৈ নাযায় কাৰোবাৰ বিপদ আপদ হ'লে বেলেগ কথা কিন্তু মন্দাক এইখিনি সময়ত মোক বহুত প্ৰয়োজন আছিল তেওঁহে কেৱল মোক সহায় কৰিব পাৰিব আপুনিতো দুদিনমান থকাৰ কথা আছিলে গুচি আহিলে যে বিচৰা কামটো হৈ যোৱাৰ পাছত তাত জানো ৰৈ থকাৰ কিবা যুক্তি আছে তাৰমানে সেই কেয়াৰটেকাৰজনে বুজি পালে তাক মই এতিয়ালৈকে বুজোৱা প্ৰব আৰম্ভই কৰা নাই তেনেহ'লে বুজামহে মই একো বুজিব পৰা নাই মোৰ ইমান দিনৰ প্লেনিং আৰু কষ্ট কোনোবাই যদি খেলি মেলি কৰিবলৈ যায় মই কি কৰিব পাৰোঁ সেইটো তুমি ভালকৈ জানা আচলতে আপুনি কৰিব বিচাৰিছে কি এই যে মোৰ গাড়ীখনৰ টিকিট তাক মই ভৰাই আনিছোঁ মই ঘৰলৈ লৈ যাম আৰু তাৰ পাছত চাহ মিঠাই ভালকৈ খুৱাই ধুনীয়াকৈ বুজাম আপুনি বলিয়া হৈছে নেকি এইবোৰ কি কৰিব লৈছে মই একো বলিয়া হোৱা নাই আচলতে তাক মই বেহুচ হোৱাৰ মেডিচিন দি থৈছোঁ সি মেঘনাক যদি এইবোৰ কথা কোৱাৰ কথা ভাবে প্ৰয়োজনত বহুকেইটা ড'জ দিবলগীয়া হ'লেও দিব লাগিব মেঘনাই যদি এইবোৰ গম পায় আৰু সি যদি কিবা কৰে কি কৰিব নেকি আৰু মই তাক কথা পাহৰ মেডিচিন দিম নহয় টেনশ্যন নল'বা মই তোমাক হাতযোৰ কৰিছোঁ মানৱ তুমি গুচি যোৱা আমাৰ ঘৰৰ পৰা আপুনি কথাখিনি আধৰুৱা কৰিলে যে নৈঘাটে কিবা অসভ্যালি কৰিছে নেকি শত্ৰুৱে আমাক যিদৰে ঘেৰি ধৰিছে চিন্তাবোৰ কিবা বৰ বেলেগ ফালেহে যায় মানৱ তুমি কিয় আহিছা নৈ ক'ত আছে নৈক মাতক মানৱ নৈ আৰু তোমাৰ ওচৰলৈ নাহে তুমি যোৱাগৈ যোৱা মই কিয় যাব লাগে মই কি কৰিলোঁ মোক সুধিছা এতিয়া তুমি কি কৰিলা সেইদিনা ৰাজক এনেকৈ মাৰপিট কৰাৰ কাৰণে সিহঁতে আমাক থাকিবলৈ শান্তি দিয়া নাই যদি মই মাৰপিট নকৰিলোহেঁতেন তেতিয়া নৈক কি কৰিলেহেঁতেন এতিয়া আৰু কি বাকী বাদ দিয়া সেইবোৰ বাদ দিয়া মই তোমাক হাতযোৰ কৰিছোঁ মানৱ তুমি গুচি যোৱা আমাৰ ঘৰৰ পৰা আপুনি কথাখিনি আধৰুৱা কৰিলে যে নৈঘাটে কিবা অসভ্যালি কৰিছে নেকি এটা কথা মনত ৰাখিবি এইবোৰ কথা যদি কেনেবাকৈ মানৱ আৰু পুলিচে গম পায় নহয় তোৰ এই ভিডিঅ'টো
চাৰিওফালে ঘূৰাই পেলাওঁতে বেছি সময় নালাগে। কি হ'ল একো নকলে যে? নাই নাই, সিহঁতে তেনেকৈ একো কোৱা নাই। মাত্ৰ ককাইক আহি পেলাই এইবোৰ কৰিবলৈ বন্ধহে কৰিবলৈ দিছে। বন্ধ কৰিব দিছে মানে আপোনালোকে এতিয়াও ধৈৰ্য ধৰি থাকিব নেকি? ধৈৰ্য নধৰি উপায়নো কি আছে? ধৈৰ্য ধৰি থাকিলে বিপদৰ পৰা মুক্তি পোৱা নাযায়, তাৰ বাবে যুঁজিব লাগিব। কোনে যুঁজিব? আৰু শুনা, তুমিও আমাৰ কাৰণে যুঁজিব নালাগে আৰু তোমাৰো জীৱনটো ধ্বংস কৰিব নালাগে। মানৱ, তুমি যদি সঁচাকৈ নৈক ভাল পোৱা তেনেহ'লে তুমি যোৱা গৈ যোৱা। তোমাক মই আকৌ হাত জোৰ কৰিছোঁ। ঠিক আছে, মই যাওঁ বাৰু, কিন্তু এটা কথা মনত ৰাখিব, নৈ যদি আকৌ অশান্তি পাবলগীয়া হয় নহয়, এইবাৰ আধা মৰা নহয়, সম্পূৰ্ণকৈ মাৰি পেলাম। হৰি, আপুনি এনেকৈ থন থন মদান গোপাল হৈ বহি থাকব না? মোক কামত সহায় কৰি দিব অলপমান। হৰি, নামতে কি আহে? ওৰা, মোৰ কথা গোটেইখিনি জানিও গধূলি হোৱাৰ লগে লগে মোক কিয় আমনি কৰি থকা হে? আপুনি চকুৰ তাত জোৰ দি অলপ চাবচোন, তেতিয়াই দেখা পাব। খালি কৈ থাকে সন্ধিয়া নাথো সন্ধিয়া নাথো, সেনেকৈ ক'লে কেনেকৈ হ'ব হে? পাকঘৰত গেলি আও, মোক অলপমান কামত সহায় কৰি দেখাই। গোটেই কথাখিনি জনাৰ পিছতো এইজনী হেই বকুল, কিবা খবৰ পাইছনে? নাই পোৱা। মেঘনা বাইদেৱে কাৰোবাক ফোন কৰি থকা শুনিছিলোঁ, কিন্তু কি খবৰ পাইছে নাজানো। সি এনেকৈ হঠাৎ কলৈ গ'ল বাৰু? আগে পিছতো এনেকুৱা কেতিয়াও হোৱা নাই খুইদেউ। মেঘনাই থানাত খবৰ খাতি কৰিছে। আজি ৰাতিটোৰ ভিতৰত যদি একো খবৰ নাপায় তেতিয়াহ'লে দেখোন কিবা বেলেগ বুলিয়ে ভাবিব লাগিব। বেলেগ মানে খুইদেউ? নহয়, শত্ৰুৱে আমাক যিদৰে ঘেৰি ধৰিছে, চিন্তাবোৰ কিবা বৰ বেলেগ ফালেহে যায়ো। আমি বৰ সহজ মানুহ খুইদেউ। আমি কাৰো অন্যায়ো নকৰোঁ, কোনোবাই যদি আমাক অন্যায় কৰে সহ্যও কৰিব নোৱাৰোঁ। অ' খুইদেউ, মন কাইদেউ যদি কিবা হয় নহয়। নহয় অ', মানৱক বাৰু এইটো অৱস্থাত কেনেকৈ এৰি থৈ যাওঁ কোৱাচোন? তাক লগ পাইহে গম পাইছোঁ সি কি পৰিস্থিতিৰ মাজেৰে দিন পাৰ কৰিছে। আৰে হ'ব দিয়া, মই পিছত ফোন কৰি আছোঁ তোমাক। মানৱ, ইমান দেৰি কৰিলা যে? নৈক লগ পালা নাই? সিহঁতৰ ঘৰত গ'লোঁ যদিও নৈকহে লগ নাপালোঁ। নৈক লগ নাপালা? কিহৰ কাৰণে? নাই, মাকে জোৰ জবৰদস্তি কৰি মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে। সেইটো আকৌ কেনেকুৱা কথা কৈছা? যিখন ঘৰক তুমি ইমান সহায় কৰিছা, সেইখন ঘৰৰ মানুহে তোমাক ভালহে পাব লাগে। কিবা এটাতো কাৰণ আছে। মোৰ সিহঁতৰ ঘৰলৈ গৈ এনেকুৱা লাগিলে সিহঁতৰ ঘৰত কিবা এটা খেলিমেলি হৈ আছে। কি খেলিমেলি? মই একো ধৰিব পৰা নাই জান্দা। এনেকুৱা লাগিছে সেই ল'ৰাজনে কিবা দাবী ধমকি দি সিহঁতৰ মুখখন বন্ধ কৰি ৰাখিছে। তেনেহ'লেতো বৰ বেয়া কথা হ'ব। মানসিক চাপত পৰি ইমান কষ্টত থাকিব। এনেকুৱা হ'ব দিব নোৱাৰি জান্দা। মই সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগিব। কওকচোন জান্দা, আপুনি দুদিনমান ইয়াত থাকিব পাৰিব নেকি?
মানে মোৰ লগতে চোৱা মানৱ মানে ঘৰতো তেনেকুৱা এটা পৰিস্থিতি কি কৰিব পাৰোঁ মই চাওকচোন আপুনি কি কৰিব পাৰে জীৱনত তোৰ কাৰণে বহুত কষ্ট হৈছে মই জানো এনেকুৱা কিছুমান কাম কৰিবলগীয়া হৈছে যিবোৰ কাম মই জীৱনত কেতিয়াও কৰিম বুলি ভবাই নাছিলোঁ কিন্তু তই যিবোৰ কাম কৰিলি তোৰ মগজুৰ পৰা সেইবোৰ পাহৰাবৰ কাৰণে মই আৰু এটা নকৰিবলগীয়া কাম কৰিবই লাগিব ঐ কি হ'ল মেডিচিনৰ জাল কমাই নাই নেকি আচলতে তোৰ লগত এনেকুৱা কৰিব লাগিব বুলি মই ভবাই নাছিলোঁ মানে মোৰ চাৰ্কলটোতো তই নাছিলি কিন্তু বিভূতি বৰুৱাৰ যিবোৰ কথা সকলোৱে পাহৰি গৈছিলে সেইখিনি কথাৰ পাতনি মেলাৰ তোৰ যিটো চখ দেখিলোঁ মোৰ হাতত উপায় নাইকিয়া হৈ গ'ল জানো ঐ মই জানো চকুহাল মেলিব নোৱাৰিলেও কাণ দুখনেৰে তই ঠিকেই শুনি আছ জীৱনত তোৰ কাৰণে বহুত কষ্ট হৈছে হেল্ল' সকলোবোৰ ৰেডি হৈছেনে ঠিক আছে মই গুৱাহাটী পামেই আৰু মুঠতে যেনেকৈ নহওক মন্দাক বিচাৰি উলিয়াবই লাগিব অঁ লাষ্ট লোকেশ্যন খানাপাৰাই দেখুৱাইছে এটা কাম কৰক খানাপাৰাৰ আশে পাশে যিমানবোৰ ঠাই আছে সকলোতে বিচাৰ খোচাৰ আৰম্ভ কৰিবলৈ দিয়ক এটা ঠাইও বাদ যাব নালাগে মুঠতে আজিৰ ভিতৰত মন্দাক আমি বিচাৰি উলিয়াবই লাগিব অঁ মই ডিচি অফিচতে ৰিপৰ্ট কৰিম ঠিক আছে ৰাখক বকুল কচোন ইমান আমনি কিয় কৰি আছ ক নাই পোৱা পালে মই জনাম নহয় তোক কোনে নিব পাৰে মন্দা কেনেকৈ